হেল্ল' সকলে নমস্কাৰ লব বহুদিনৰে পৰা মোৰ ভিডিঅ'বিলাকত বহুতো ব্যক্তিৰ কমেন্ট আহি আছিল যে এমএমএলছৰ ওপৰত এটা ভিডিঅ' বনাব লাগে কিন্তু মই ইতিমধ্যে কৈছো যে যেহেতু মই নিজে এমএমএলছৰ এপ্লাই কৰা নাছিলো গতিকে মই সেই বিষয়ে ভিডিঅ' বনোৱা নাছিলো আৰু মই এমএমএলছৰ এপ্লাই নকৰাৰ কাৰণ এইটোৱে আছিল যে এমএমএলছে যেহেতু এতিয়ালৈকে কেশলেছ হোৱা নাছিল এতিয়াহে কেশলেছ হৈছে কেশলেছ নহওঁতে এমএমএলছৰ যেটো ৰিএম্বাৰ্সমেন্ট যেটো ৰেট হেতু যথেষ্ট কম আছিল মানে পাৰ্সেন্টেজটো যথেষ্ট কম আছিল যদিহে কোনোবাই ৫০,০০০ টকাৰ ক্লেইম কৰে তেনেহলে ২০,০০০ ২২,০০০ এনেকুৱা টকাহে লাভ কৰিছিল গতিকে মই ইমান গুৰুত্ব দিয়া নাছিলো কিন্তু এতিয়া হেহতিয়াভাৱে চৰকাৰে এমএমএলছে আঁচনিখনৰ সুবিধাখিনি কেশলেছ কৰিছে আৰু যাৰ ফলত মানে আমাৰ কৰ্মচাৰীসকলৰ যথেষ্টখিনি সুবিধা হৈছে কাৰণ এতিয়া বৰ্তমান ৰিএম্বাৰ্সমেন্ট যেটো মানে পাৰ্সেন্টেজ হেতু যথেষ্টখিনি উন্নত হৈছে আৰু প্ৰায় 98% পৰ্যন্ত ৰিএম্বাৰ্সমেন্ট পোৱাৰ ৰেকৰ্ড মোৰ হাতত মজুদ আছে গতিকে এই যেটো সুবিধা এইটো সুবিধাৰ লক্ষ্য ৰাখি মই নিজে এমএমএলছৰ এপ্লাই কৰিছো মই নিজে এপ্লাই কৰোতে মানে কি ডকুমেন্টছৰ প্ৰয়োজন হৈছিল সেইখিনি কথা মই ভিডিঅ'টোত আজি উল্লেখ কৰিম আৰু কেশলেছ হোৱাৰ পিছৰে পৰা আমাৰ এমএমএলছৰ এপ্লাই কৰাৰ যিখিনি ডকুমেন্টছ তাতো অলপমান পাৰ্থক্য এটা আহি পৰিছে গতিকে যিসকলে চাকৰিত নতুনকৈ যোগদান কৰিছে নাইবা যিসকলে চাকৰি আগৰে পৰাই কৰি আছে কিন্তু মোৰ নিচিনাকৈ এপ্লাই কৰা নাছিল তেখেতসকলৰ কাৰণে এইটো ভিডিঅ' যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব কাৰণ কথাখিনি আগতীয়াকৈ জানি ললে আপোনালোকৰ এপ্লাই কৰিবলৈ যাওঁতে সুবিধা হ'ব গতিকে প্ৰথমতে মই কৈ লম যে আপোনাৰ কি ডকুমেন্টছ লাগিব এতিয়া ডকুমেন্টছৰ ভিতৰত যেহেতু আপুনি নিজে এপ্লাই কৰিব আপোনাৰ নিজৰ আধাৰ কাৰ্ডখন লাগিব আপোনাৰ পান কাৰ্ডখন লাগিব আপোনাৰ এটা ইমেইল আইডি লাগিব আৰু আপোনাৰ যেটো আধাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ আছে সেই নম্বৰটো লাগিব এইখিনি হল আপোনাৰ মূল বস্তু লগতে লাগিব আপোনাৰ সাৰ্ভিস আইডেন্টিটি কাৰ্ডখন ইয়াৰ উপৰঞ্চি প্ৰয়োজন হ'ব আপোনাৰ নিজৰ এটা সিঙ্গল ফটো আপোনাৰ পৰিয়ালৰ যিগৰাকী সদস্যই এই মানে স্কিমটো লাভ ল'ব বিচাৰে অৰ্থাৎ এই স্কিমটোত যিসকল সদস্যৰ নাম সোমাব সেই আটাইসকল সদস্যৰ লগতে আপোনাৰ এটা গ্ৰুপ ফটো লাগিব আৰু লগতে যিসকল সদস্যৰ নাম সোমাব আটাইকেইগৰাকী সদস্যৰে সিঙ্গল এটা পাছপোৰ্ট ফটো লাগিব ইয়াৰ উপৰিও লাগিব আপুনি যি কেইগৰাকী সদস্যৰ নাম মানে ডিপেন্ডেন্ট লিষ্টত ভৰাব অৰ্থাৎ আপুনি যি কেইগৰাকী সদস্যক এইটো সুবিধাত ৰাখিব বিচাৰিব সেই আটাইকেইগৰাকী সদস্যৰে আধাৰ কাৰ্ডখন লাগিব আৰু লগতে তেওঁলোকৰ আধাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰটো লাগিব কাৰণ এপ্লাই কৰা সময়ত প্ৰত্যেকগৰাকী সদস্যৰে আধাৰ কাৰ্ডৰ এগেইনষ্টত থকা নাম্বাৰটোত ওটিপি যাব আৰু সেই ওটিপিটো তাতে আপোনাৰ সাবমিট কৰিলেহে আপুনি প্ৰচেছটো আগবাঢ়ি যাব পাৰিব নহলে নোৱাৰিব আগতে তেনেকুৱা নাছিল কিন্তু এতিয়া কেশলেছ হোৱাৰ পিছৰে পৰা এইখিনি সিস্টেমত হাললনি হৈছে গতিকে যিসকলে এইটো কথা গম পোৱা নাই বা যিসকল ব্যক্তিৰ কেতিয়াবা এনেকুৱা হয় যে আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইল নম্বৰটো মানে ইউজ নকৰা হৈ যায় বা কেতিয়াবা ৰিচাৰ্জ নাথাকে আৰু কেতিয়াবা মোবাইল নম্বৰটো নিষ্ক্ৰিয় হৈ থাকে গতিকে এপ্লাই কৰিবলৈ যোৱাৰ আগতে এই আটাইখিনি কথা আপোনালোকে চকু দি ল'ব যাতে আটাইগৰাকী সদস্যৰে আধাৰ কাৰ্ডৰ লগত ৰেজিষ্টাৰ থকা মোবাইল নম্বৰটো এক্টিভ হৈ থাকে আৰু ওটিপিটো আপোনাক সময়মতে যোগান ধৰিব পাৰে এইখিনি কথাত গুৰুত্ব দিব লাগিব আৰু লগতে আপুনি যেতিয়া এপ্লাই কৰিব সেই এপ্লাই কৰাৰ সময়ত আপুনি যাক নমিনি হিচাপে ৰাখিব অৰ্থাৎ ডিপেন্ডেন্টৰ উপৰিও এগৰাকী নমিনি দিব লাগে যাক আপুনি নমিনি হিচাপত দিব বিচাৰিব সেই নমিনি গৰাকীৰ বেংক পাছবুকটো আপুনি সেই পৰ্টেলত আপলোড কৰিব লাগিব আৰু এইখিনি কৰাৰ পিছত আপুনি অনলাইন আপোনাৰ যে প্ৰচেছটো হ'ব এপ্লাই কৰা হেতু আপোনাৰ সম্পূৰ্ণ হ'ব আৰু তাৰ পিছত সেই ফৰ্মখন আপোনাৰ ডিডিঅ'ৰ ওচৰলৈ অনলাইন গুচি যাব আৰু ডিডিঅ'য়ে এপ্ৰুভ কৰিব এপ্ৰুভ কৰাৰ পিছত আপোনাৰ এইটো এমএমএলছত মানে ৰেজিষ্টাৰ কৰা যেটো প্ৰক্ৰিয়া বা এপ্লাই কৰা যেটো প্ৰক্ৰিয়া হেতু হৈ যাব আৰু এইখিনি কাম হৈ যোৱাৰ পিছত আপুনি যেতিয়াই কোনো চিকিৎসা সেৱা লাভ কৰিব সেই চিকিৎসা সেৱাৰ আপোনাৰ প্ৰি আৰু পোষ্ট হস্পিটেলাইজেশ্যন পৰ্যন্ত এই আঁচনিখনে কভাৰ কৰিব মানে আপুনি মেডিকেলত যদি এডমিট হ'ব লগা হৈ যায় তেনেহলে মেডিকেলত এডমিট হোৱাৰ আগৰ পৰা যদি আপুনি কিবা কাৰণত যদি চিকিৎসা গ্ৰহণ কৰি আছিল ঘৰত থাকিয়ে বা ঔষধ সেৱন কৰি আছিল তেনেহলে এডমিট হোৱাৰ 3 দিন আগৰে পৰা আপুনি ইয়াৰ যিখিনি ব্যয় চিকিৎসা ব্যয় সেইখিনি লাভ কৰিব পাৰিব আৰু মই ইতিমধ্যে উল্লেখ কৰিছো যে কেশলেছ হোৱাৰ পিছৰে পৰা আপোনাৰ যেটো ৰেট ৰিএম্বাৰ্সমেন্ট ৰেট হেতু যথেষ্টখিনি উন্নত হৈছে আৰু আপ টু 98% পৰ্যন্ত পোৱা ৰেকৰ্ড আছে গতিকে যিসকলে নতুনকৈ চাকৰি লাভ কৰিছে
বা যিসকলে এতিয়ালৈকে MMLCত এপ্লাই কৰা নাই আপোনালোকে অতি সোনকালে MMLCত এপ্লাই কৰি লওক আৰু অসম চৰকাৰৰ এই অভিলাষী আঁচনিখনৰ লাভ উঠাওক গতিকে ইনফৰমেশ্যনটো আজিলৈ ইমানেই পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম ধন্যবাদ